নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা মোৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিশেষকৈ সমাজ বিজ্ঞানৰ নৱম শ্ৰেণীৰ এটা গুৰুত্বপূৰ্ণ বিষয় ইতিহাসৰ শেষৰ যিটো তোমালোকৰ অধ্যায় আছে তাত তোমালোকৰ ডেভিড স্কট ৰবাৰ্টছনৰ সংস্কাৰ বিষয় আছে। ইতিমধ্যে ডেভিড স্কটৰ সংস্কাৰ বিষয়ে আমি আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম ৰবাৰ্টছনৰ ভূমিকা আৰু সংস্কাৰ। এতিয়া প্ৰথমতেই চাওঁ আহাচোন ৰবাৰ্টছন আচলতে কোন আছিল, কাৰ্যকাল কিমান আছিল। 1832 খ্ৰীষ্টাব্দৰ পৰা 1834 খ্ৰীষ্টাব্দলৈকে ডেভিড স্কটৰ মৃত্যুৰ পিছত প্ৰথমতে ক্ৰাকৰফ্ট আৰু পাছত ৰবাৰ্টছন স্থায়ী কমিছনাৰ হিচাপে নিযুক্ত হয়। ৰবাৰ্টছন আছিল এজন অতি কৰ্মপটু আৰু দূৰদৰ্শী ব্ৰিটিছ বিষয়া। তেওঁৰ দিনত উজনি অসমত আহোম ৰজাৰ যিটো শাসন পুনৰ প্ৰতিষ্ঠা হৈছিল। ডেভিড স্কটে যি ধৰণে অসমৰ বিভিন্ন সংস্কাৰ সাধন কৰিছিল, প্ৰশাসন ব্যৱস্থাৰ, সামৰিক সংস্কাৰ, বিচাৰ ব্যৱস্থা সংস্কাৰ, একেধৰণে ৰবাৰ্টছনৰ সংস্কাৰবিলাক যেতিয়া আমি আলোচনা কৰিম তেতিয়াহ'লে ৰাজহ বিভাগ, প্ৰশাসনিক বিভাগ, বিচাৰ বিভাগ হিচাপেই আলোচনা কৰিম। গতিকে আহাচোন তেতিয়া প্ৰতিটো সংস্কাৰৰ বিষয়ে আমি সংক্ষেপে জানিবলৈ চেষ্টা কৰোঁ। ৰাজহ ব্যৱস্থাৰ সংস্কাৰত মাটিৰ গুণাগুণ অনুসৰি খাজানা নিৰ্ধাৰণ, মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা লিপিবদ্ধ কৰা আৰম্ভ প্ৰক্ৰিয়াটো ৰবাৰ্টছনৰ দিনৰ পৰাই হ'ল। বিশেষকৈ কৃষকক মাটিৰ পট্টা দিয়া, ৰাজহ দানৰ ৰচিদ প্ৰদান, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ। আৰু খাজানা সংগ্ৰহত যাতে শোষণ আৰু দুৰ্নীতি নহয়, এইবিলাক ৰোধ কৰাৰ উদ্দেশ্যেই তেওঁ এই সংস্কাৰবিলাক আনিছিলে। তেওঁৰ লগতে ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ, জনমুৰি কৰ এইবিলাক একেই ৰাখিলে। ৰাজহ বৃদ্ধি কৰিবলৈ তেওঁ ৰাজকোষ শক্তিশালী কৰাৰ উদ্দেশ্যে এই সংস্কাৰবিলাকত অধিক গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কৈছিলে যে কালেক্টৰৰ অনুমতি নোহোৱাকৈ কোনো জৰিমনা দিব নোৱাৰা নিয়ম উলিয়াইছিল। এই ব্যৱস্থাই ৰায়তৰ সুৰক্ষা আৰু উপকাৰ সাধন কৰে। ঠিক তেনেকৈ প্ৰশাসনিক আৰু বিচাৰ ক্ষেত্ৰত ৰবাৰ্টছনৰ সংস্কাৰ অতি গুৰুত্বপূৰ্ণ। তেওঁ 5খন জিলা নতুনকৈ গঠন কৰাৰ ব্যৱস্থা কৰিলে। প্ৰতিখন জিলাৰ এজনকৈ ইংৰাজ বিষয়া নিযুক্তিও কৰিলে। প্ৰধান সহকাৰী বিষয়াই কালেক্টৰ আৰু বিচাৰকৰ দায়িত্ব পালন কৰিছিলে। ন্যায় বিচাৰৰ ব্যৱস্থাটো তেওঁ সংস্কাৰ সাধন কৰিলে। মুন্সিপ আদালত, পঞ্চায়ত আদালত স্থাপন কৰিলে। ফৌজদাৰী গোচৰত জুৰিৰ ব্যৱস্থা কৰিলে। গুৰুতৰ গোচৰৰ ৰিপৰ্ট কমিছনাৰক দিয়াৰ ব্যৱস্থা কৰিছে। তেওঁ বিশেষকৈ বিশ্বনাথ, চাৰিদুৱাৰ, নদুৱাৰ, নগাঁৱত আদালত স্থাপন কৰে। গতিকে একেবাৰে শেষত আমি সহজেই ক'ব পাৰোঁ ৰবাৰ্টছনৰ সংস্কাৰ অতি গুৰুত্বপূৰ্ণ আছিল। ৰাজহ ব্যৱস্থাৰ সুব্যৱস্থিত কৰিলে, দুৰ্নীতিৰ হ্ৰাস কৰিলে, ন্যায় বিচাৰ সহজলভ্য কৰিলে, ৰায়তৰ স্বাৰ্থ সংৰক্ষণ কৰিলে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ ফেচবুক পেজখন ফ'ল' কৰিবা পংকজ বৰাৰ নামত। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টো নিশ্চয় উপযোগী হ'ব। এনেধৰণৰ আৰু ভিডিঅ' পুনৰ প্ৰস্তুত কৰি আনি আছোঁ। আজিলৈ ইমানতে এৰিছোঁ। নমস্কাৰ।